আজিৰ পৰা 5 বছৰমান আগৰ কাহিনী। মোহন আৰু ৰমেন সৰুৰে পৰা একেলগে পঢ়িছিল। একেখন স্কুল, একেখন কলেজ। কলেজ পাৰ কৰি ৰমেন আহিছিল গুৱাহাটীলৈ। ধেমাজিৰ সেই গাঁওখন এৰি গুৱাহাটীলৈ যে প্ৰথমবাৰৰ বাবে আহিছিল ৰমেন। ঘৰ এটা বিচাৰি সি ভাড়া ল'লে। সেই ভাড়াঘৰতেই থাকি সি পঢ়া শুনা আৰম্ভ কৰিছিল। সময় বাগৰি গ'ল। আজি প্ৰায় 1.5 বছৰমানেই হ'ল। সময় সম্ভৱ ৰাতিপুৱা 11 মান বাজিছিল। সেইদিনাখন দেওবাৰ আছিল। ৰমেনৰ মোবাইল ফোনটো যে বজি উঠিছিল। দেখিলে মোহনে ফোন কৰিছে। ৰিচিভ কৰি কথা পাতিলে। গম পালে যে মোহন আজি গুৱাহাটী আহিব। সম্ভৱ মাজৰাতি গুৱাহাটী পাই যাবহি। কথা পাতি ফোনটো থৈ ৰমেন ফ্ৰেছ হৈ বজাৰ গ'ল। সময় বাগৰি সন্ধিয়া 7 মান বাজিছিল। ৰমেনে মোহনলৈ ফোন লগালে। ক'ৰ পাইছেহি আৰু কিমান সময় লাগিব সকলো কথা সুধিলে। মোহনে কোৱা মতে সি নিশা 1:30 মান বজাত পাই যাবহি। ফোনটো কাটি ৰমেনে খোৱা বোৱা বস্তু যোগাৰ আৰম্ভ কৰিলে। নিজৰ কৰিবলগীয়া কামখিনি কৰি সি আজৰি হৈছিলহে। তেনেতে কলিং বেলটো বজি উঠিল। কলিং বেলৰ শব্দটো শুনি মোহন আহিছে বুলিয়ে ভাবিলে। কিন্তু ঘড়ীটোলৈ চাই দেখে সময় 12:30 বাজিছে। উঠি গৈ দৰজাখন খুলি চাই দেখে সঁচাকৈ মোহন। ভিতৰলৈ আনি তাক বহিবলৈ দিলে। বহিবলৈ দি ৰমেন সোমাল পাকঘৰত। তেনেতেই ৰমেনৰ ফোনটো বজি উঠিছিল। এটা খবৰ, যি খবৰত ৰমেনৰ হাতৰ পৰা মোবাইলটো পৰি গৈছিল। তাৰ যে গাৰ নোম শিয়ৰি উঠিছিল। অলপ সময়ৰ বাবে মোহনে যে ভাবিব নোৱাৰা হৈ পৰিছিল। ফোনত তাক খবৰ দিছিল ধেমাজিৰ পৰা আহি থকা বাছখনৰ এক্সিডেণ্ট হৈছে আৰু তাতেই মোহনৰো মৃত্যু হৈছে। ৰমেন যে ভাবিবলৈ বাধ্য হৈ পৰিছিল, মোহনৰ যদি মৃত্যু হৈছিল তেনেহ'লে তাৰ ৰুমত অহা সেইজন কোন আছিল।